প্ৰথম কথা হ'ল ডিব্ৰুগড় লোকসভা সমষ্টিত কোনে কোনে পাতিটো বিচাৰিছে এই কথা এতিয়ালৈকে গম পোৱা নাই আৰু দ্বিতীয় কথা হ'ল নিশ্চয় মই নিজে ভাবোঁ যে মই 5 বাৰ ইলেকশ্যন খেলিছোঁ 3 বাৰ MLA আৰু 2 বাৰ MP আৰু এবাৰ MLA হাৰিছোঁ আৰু 98ত আহিছোঁ সেইকাৰণে মই ভাবোঁ যে ময়ো এবাৰ নিশ্চয় মোৰ ফালৰ পৰা পাৰ্টিক অনুৰোধ জনাম যে এবাৰো প্ৰাৰ্থিত্ব যাতে মোক দিয়ক মই ভাবোঁ যে মই এজন পাৰ্টিৰ পুৰণা কাৰ্যকৰ্তা হিচাপে নিশ্চয় আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সমিতি নিশ্চয় চিন্তা কৰিব আৰু চাওক এইখিনি ভগৱান ৰামকো মানুহ এৰা নাই মইনো কোন হ'ব বুলি মই ভবা নাই প্ৰত্যাহ্বান হ'ব বুলি মই কেতিয়াও ভবা নাই চাওক এজন অভিজ্ঞ মই যথেষ্ট শ্ৰদ্ধা কৰোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আৰু নিশ্চয় তেওঁৰ নামটো আহিছে বুলি মই গম পোৱা নাই এতিয়ালৈকে কাৰণ মই কোনো টিভিত কোনো ইয়াত দেখা নাই যে মই ইলেকশ্যন খেলিম বুলি এনেধৰণৰ কথাও কোৱা নাই কিন্তু তেওঁ এইটো কথা কৈছে দুলীয়ানো এখন সভাত যে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াক এবাৰ আৰু অধিক ভোটত জিকাব লাগে বুলি এনেধৰণৰ কথা মই বহি থাকোঁতে তেখেতে কৈছে কিন্তু তেওঁৰ মুখৰ পৰা মই শুনা নাই তেওঁ ইলেকশ্যন খেলিব বুলি প্ৰথম কথা হ'ল পাৰ্টিৰ সিদ্ধান্তত যি সিদ্ধান্ত ল'ব পাৰ্টিয়ে তো মই মানি ল'ম কাৰণ আমি পাৰ্টিৰ এজন সাধাৰণ কাৰ্যকৰ্তাই